মোৰ আগত দুটা ভিডিঅ' বনাইছোঁ, এইটো তিনিটা ভিডিঅ' বনাইছোঁ। কোনো মানুহে ভিডিঅ' গোটেইটো নোচোৱাকৈ উল্টা পাল্টা কমেণ্ট নকৰিব। বা জুবিনদাৰ চিনেমা যে ৰৈ ৰৈ বিনালে, সেই চিনেমাখন চাই মোৰ এটা উপকাৰ হৈছে, মোৰ এটা ভাল হৈছে। মই 18-20 বছৰমানৰ পৰা মদ খাই আছিলোঁ। মোৰ ঘৰৰ মানুহ, মোৰ ফেমিলিৰ মানুহ, এনেকৈ কি মোৰ ৱাইফেও বহুত চেষ্টা কৰিছে মদ খাব নালাগে, কি কৰিব লাগে, তো নাখাওঁ এনেকৈ বুলি কওঁ। এনেকৈ কৈ যেতিয়া জুবিনদা মৰিলে, তাৰপিছত এক মাহ পিছত আৰু জুবিনদাৰ চিনেমাখন আহিলে, ৰৈ ৰৈ বিনালে। তো জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন মই ডিমাপুৰত চাইছোঁ। তো 3বাৰ না 4বাৰ চাইছোঁ। চোৱাৰ পিছত এটাই মোৰ মনতে ভাবিছোঁ, আজিৰ পৰা মই মদ নাখাওঁ। সেই জুবিনদাৰ চিনেমাখনতে আছে, এজন মানুহ জুবিনদাই প্ৰশ্ন কৰিছে, অ' দাদা আপুনি মদ কেলে খায়? গ'ল এই মদ খোৱাটো মই আজি 8 মাহ 9 মাহ হ'বলৈ হৈছে, মই মদ খোৱা নাই, এৰি দিছোঁ। জুবিনদাৰ নামতে মই শপত খোৱা নাই, নাখালেও মানে মই মদৰ কথা ক'লে মই জুবিনদাৰ কথা মনত পৰে, যে জুবিনদাৰ চিনেমাখন চাই কৈছিলোঁ আৰু মদ নাখাওঁ, সেইটো কাৰণে মদ খোৱাটো এৰি দিছোঁ। মোৰ কাৰণে বহুত ডাঙৰ এইটো সহায় হৈছে, জুবিনদাৰ নামত যে মই মদ খোৱাটো এৰিব পাৰিছোঁ। মোৰ ৰিলেশ্যনৰ মানুহ, খানদানৰ মানুহ, মোৰ ভাই ককাই মা বাবা বহুতে মোক চেষ্টা কৰিছে মদ খোৱাই এৰাবলৈ। মই কিন্তু 8 মাহ 9 মাহ হৈ গৈছে মদ খোৱা নাই। তাৰপিছত আৰু এটা ডাইলগ শুনিছিলোঁ, জুবিনদাই ছোৱালীজনীক কয়, ফুল নিচিঙিবা, ফুল ছিঙিলে গছে দুখ পায়। সেইদিনা চিনেমাখন চাই তেতিয়াৰ পৰা ভাবিছোঁ যে মই কেতিয়াও ফুল নিচিঙো, মদ নাখাওঁ, ফুল নিচিঙো, দুটা কথা। আৰু এটা কথা আগৰ পৰাই মোৰ আছিলে, তো গৰীব দুখীয়া মানুহ যিমান পাৰোঁ, 2 টকা পাৰোঁ, 5 টকা পাৰোঁ, বা মুখৰ কথা দি হওক, তাক সহায় কৰি জুবিনদাই বেছি ভাল পাইছিল। তো মই সেইটো কথা আগৰ পৰাতো অলপ চলপ আছিলে, তেতিয়াৰ পৰা মই ভাবি লৈছোঁ যে গৰীব দুখীয়া মানুহ পাৰিলে যিমান পাৰোঁ, 10 টকা পাৰোঁ, 5 টকা পাৰোঁ, সহায় কৰি যাম। এই 3টা মই মৰালৈকে মানি গৈ থাকিম, আৰু মানি গৈ যিমান দিন জীয়াই থাকোঁ সিমান দিন জুবিনদাৰ কথা মানি এই 3টা কাম মই নকৰোঁ। মদ নাখাওঁ, ফুল নিচিঙো, আৰু গৰীব মানুহ কিমান পাৰোঁ সহায় কৰিম। ঠিক আছে, জয় জুবিনদা, জয় অসম। মোৰ ভিডিঅ' কোনো নোচোৱাকৈ, পূৰা নোচোৱাকৈ উল্টা পুল্টা কমেণ্ট নকৰিব।